হেল্ল' এভৰিৱান, মা ঘৰৰ পৰা নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে সেইদিনা আছিল শুকুৰবাৰ দিনা এনেদৰে ইমান কুঁৱলী পৰিছে। মই ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখোঁ। ইমান বেছি কুঁৱলী পৰিছে চাওকচোন, পথাৰখন জিলিকাই নাই, একদম পথাৰখন ঢাকি ৰাখিছে। আপোনালোকৰ ফালে এনেদৰে শুকুৰবাৰ দিনা কুঁৱলী পৰিছিলে নাই কমেণ্ট কৰি জনাবচোন দেই। আৰু আগৰ কেইটি ভিডিঅ'ত ইমান বেছি মৰম দিয়াৰ বাবে বহুত ধন্যবাদ দিছোঁ। আৰু আজি ভিডিঅ'টিত কি দেখুৱাব পাৰোঁ নাজানো, তথাপি সকলোৱে শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ দেই। তুমি টুপিটো পিন্ধি লোৱা, ঠাণ্ডা, পুৰা ঠাণ্ডা। ঐ ভিতৰলৈ ব'লা, পুৰা ঠাণ্ডা দেখিছে না, পুৰা কিমান কুঁৱলী পৰিছে, পথাৰ একো দেখি নাপায়। ব'লা টুপি চুপি পিন্ধিবা, ব'লা আহা, আহি দিয়া। মই যাওঁ দেই, সেইটো কেপ ওলাব, টুপি চুপি নাই পিন্ধা, কেপ ওলাব দেই, যাওঁ দেই, ভয় ওলাইছে। আহা টুপিটো পিন্ধি লোৱা, মই আহিলে ইও আহি দিয়ে। তাৰপিছত বৰমাক পথাৰত ধুন মই ভণ্টি এনেদৰে ভাত দিবলৈ বুলি আহিলোঁ। গোটেই তিনিজনীয়ে বাৰু খাম। আজি ইয়ালৈ মা নাহিলে, মায়ে বেলেগ ঘৰত দাইছে, বৰমাই অকলে ইয়াত দাইছে। যিহেতু এইখন পথাৰত অকণমান আছিল, সেয়েহে বৰমা আজি অকলে আহি দিলে আৰু এতিয়া অকলে। আৰু দেহানুৱে পথাৰত নামিবলৈ পাইছে যে ইমান ফূৰ্তি চাব দেই। বৈ এতিয়া ভাগৰ লাগি গ'লগে দেই। আহিটো বনিল যে ফটো উঠি মা, ভাগৰ লাগি গ'লগে। নাই থৈ নিবা, একো নাই খোৱা। খাই পিনে চাম আহিলে একদম ভৰি দেখো। খাই পিনে আহিছিল। সেইদিনা আচলতে ভিডিঅ' কৰা নহ'ল, তাৰ পিছদিনাও ভিডিঅ' কৰা নহ'ল। তাৰ পিছদিনা আছিল দেওবাৰ। দাদাই দেওবাৰ দিনা বজাৰলৈ গৈছিল, বজাৰৰ পৰা মাছ লৈ আহিছিল। মায়ে এনেদৰে মাছ ফ্ৰাই কৰি আছিল, ময়ো অকণ ভিডিঅ' কৰি থলোঁ। বৰমাহঁত নাই, ভণ্টি আচলতে গাটো ঠিক নাছিল কালিৰ পৰা। দেওবাৰ দিনা বৰমাৰ লগত তাইকো হস্পিটেললৈ বুলি লৈ গৈছিল। কিবাকিবি টেষ্ট কৰিবলৈ দিছিল, সেইকাৰণে অলপ দেৰি হৈছে। এতিয়ালৈকে পোৱাহিয়ে নাই, এতিয়া বাজিছে 8টালৈকে সিহঁতি পোৱাহিয়ে নাছিলে। যিহেতু কিবাকিবি টেষ্ট কৰিবলৈ দিছিল, একেবাৰে ডক্তৰক দেখুৱাই মেলি আহিম বুলি ৰৈ আছে। পাবহি আৰু অলপ পিছত, দেখুৱাম বাৰু আহি পালে তাইক দেই। কালিৰ পৰা ইয়াতো ভণ্টিৰ গাটো ঠিক নাই, আৰু তাত নামৰূপত মানুহজনৰ ঘৰত দেউতাৰো গাটো বৰ বেছি ঠিক নাই। যিহেতু তাতো আমি মানুহ 4টাই, মা, মই, মানুহজন, দেউতা। তাতো মানুহ লাগে, তাতো যিহেতু মানুহ কম। ইয়াত বাৰু সিমান চিন্তা নাই, গোটেইখিনি লগতে থাকে যে। আৰু মানুহজনো কাম থাকে, কৰ্মসূত্ৰে যিহেতু তাত থাকি ল'বলগীয়া হয়, সেয়েহে অহা যোৱা কৰিবলৈও দিগদাৰ হয়, ঘৰলৈ অলপ দূৰ হয়। তাত যিহেতু থাকি লয়, মা আৰু দেউতাও অকলশৰে থাকিবলৈ বেয়া লাগে। ঘৰটো নিজান হৈ থাকে, ল'ৰাটো থাকে কাৰণে অলপ উৎপাত হৈ থাকে। ময়ো এইকেইদিনতে যাম বাৰু, মায়ে থৈ আহিবগৈ। মায়ে অকণমান ধান দাই লওঁ বুলি কৈছে, আমাৰ ধান দাই শেষ নাই হোৱা যিহেতু। নহ'লে মই অকলে আকৌ গৈ নাপোৱা যে, ল'ৰাই চৰাই যাবলৈ দিগদাৰ হয়, সেয়েহে মায়ে থৈ আহিবগৈ। মানুহজনৰ যিহেতু কামৰ কাৰণে আহিব নোৱাৰে, সেয়েহে।
এইফালে ভণ্টিহঁতো পালেহি ঘৰ যিহেতু তাইও আহি পালেহি সেইকাৰণে গোটেইখিনি আহি এনেদৰে তাইক ঘৰৰ মানুহখিনিয়ে চাই আছে কি দৰৱ দিলে কি পিল দিলে তাকে সুধি আছে আৰু ময়ো ভাবিলোঁ ভিডিঅ' অকণ বোলো কৰি থওঁ সাঁচি থওঁ যিহেতু গোটেইখিনি একেলগ হৈ আছে যেতিয়া তেতিয়াই মানুহখিনি আকৌ একলগ নহয় যে সেইকাৰণে এনেদৰে লগ হৈ থকা দেখি ভিডিঅ' এটা কৰি থলোঁ আমাৰ ঘৰত আৰু কোন কোন আছে তাকো কৈ দিওঁ বুলি ভাবিলোঁ আমাৰ ঘৰত বৰ্তা বৰমা মা দেউতা আইতা তাৰপিছত বৰ্তা ল'ৰা এটা ছোৱালীজনী আৰু আমাৰো দাদা আৰু মই আৰু আমাৰ ঘৰত সৰু ল'ৰা দুটাও থাকে আৰু আমাৰ ঘৰত কোন কোন আছে এনেদৰে ভিডিঅ'টি যোগেদিয়ে জনাই দিলোঁ দেই এয়া হৈছে আমাৰ পেহী ল'ৰাটো সি যিহেতু কৰ্মসূত্ৰে সোণাৰীত থাকি লয় সেয়েহে ঘৰলৈ বেছিকৈ অহাই নহয় কেতিয়াবা সপ্তাহটোৰ মূৰত আহে বাৰু কেতিয়াবা নাহে এইটো সি বক্সটো দেখুৱাইছোঁ যে সি নিজৰ ইনকমেৰে লোৱা বক্স হয় দুদিনমানৰ আগত আনিছিল মই থকা অৱস্থাতে আনিছিল বা তেতিয়া ভিডিঅ' কৰিব নহ'ল সি যিহেতু ৰাতিপুৱাই যাবগৈলগীয়া হ'ব সেইকাৰণে গধূলিয়ে আহি ভাত খাই মেলি অলপ এনেদৰে শুনিছিল মই তাকে অলপ ভিডিঅ' কৰি তুলি থলোঁ পিছত সি নিজেও চাব পাৰিব আমাৰ ই নিজে গান গাই আকৌ দেই ইউটিউবত বিদ্যুৎ নীলকণ্ঠ বুলি চাৰ্চ কৰিলে শুনিবলৈ পাব যদি শুনিবলৈ বিচাৰে শুনিব দেই সকলো কালি আৰু ভিডিঅ' নকৰিলেও তাৰ পিছদিনা সোমবাৰৰ দিনা এনেদৰে ভিডিঅ'টি আৰম্ভ কৰিলোঁ গধূলি সময়ত এইফালে চাওকচোন মানুহজন আহিল একো খবৰ নিদিয়াকৈ একোৱে গম নাপাওঁ মনে মনে আহি ওলালহি কাইলৈৰ পৰা যিহেতু তেওঁৰ ডিউটি আছে তেওঁ ডিউটি পৰিছে মৰাণত এইবাৰ সেয়েহে আমিও যিহেতু আছোঁ আমাৰ ঘৰৰ পৰা অলপ ওচৰ হয় সেইকাৰণে আমাৰ ঘৰলৈ বুলিয়ে আহি দিলে আজি এইফালে ৰাতিপুৱা 5টা বজাত পাপাক কামলৈ যাব বুলি মই উঠি আহিলোঁ যে দেহানীয়ে মোক উঠি অহা দেখি সিও উঠি আহিলে চাওকচোন এইপিনে হাঁহি মাৰে দুইটাই নেদেখে বিদ্যুৎ ফুফু গ'ল সেইটো বুলবুল গান ক'ত বাজে গান গান হেপি কেনেকৈ বাজে গান পোহৰ হৈ গ'ল চাহ এটা পোহৰ হৈ গ'ল ৰাস্তা ফুৰিবলৈ আহিছোঁ হয় নাই আমি এতিয়া পাপাক বিদায় দি এতিয়া আমি গোটেইকেইজনীয়ে 5:30 বজাত এইজনী হৈছে মা আৰু এইজনী হৈছে বৰমা উনি চুনি লৈ লৈছে এয়া তাৰপিছত আমি এতিয়া আমাক কেনেকৈ চাম ধুন মানুহক লৈ আছোঁ নহয় আমি ধুন পাপা গ'লগৈ ক'ত গৈছে কৈ দিয়া আকৌ তুমি ক'ত গৈছে পাপা ক'ত গৈছে পাপা ক'ত গৈছে ফুফু ফুফু নহয় কাম গৈছে কাম গৈছে কৈ দিয়া আমি এতিয়া কি কৰিছোঁ কৈ দিয়া আকৌ ৰাস্তা ফুৰিব খোজকাঢ়িব আহিছোঁ নাযায় সিমান স্কুল 5:30 পোহৰ একদম পোহৰ হয়হে তথাপিও ভালকৈ পোহৰ নহয় ন আজি ভিডিঅ'টিৰ পৰা এনেদৰে বিদায় লৈছোঁ ভিডিঅ'টি শেষৰলৈকে যিসকলে চাই আছে সকলোকে বহুত বেছি ধন্যবাদ দিছোঁ যদি ভাল পালে ভিডিঅ'টি চাই লাইক কমেণ্ট এটা কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই